কৰিমগঞ্জৰ সুপ্ৰাকান্তিত ওজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে, নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছে। সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু চাৰিগৰাকী ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে, আৰু কোন কোন জড়িত হৈ থাকিব পাৰে এই চাৰি ব্যক্তি আৰক্ষীৰ সন্মুখত কি তথ্য উল্লেখ কৰিছে, ক'ৰ পৰা ক'লৈ লৈ যোৱা হৈছিল এই নিষিদ্ধ সামগ্ৰীসমূহ, সবিশেষ আপোনাৰ পৰা জানিম। ৰোহন, এক বিশাল মূল্য কিন্তু এই মুহূৰ্তত কিন্তু নিচা জাতীয় টেবলেট আৰু যি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষী, আৰু ইয়াৰ প্ৰায় 100 কোটি টকাৰ নিষিদ্ধ এই ড্ৰাগছ জব্দ কৰিছে কৰিমগঞ্জ আৰক্ষী। আৰু ইয়ালৈ এক তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে, যিহেতু এইবোৰ এলেকাত কেনেকৈ ড্ৰাগছখন আহিলে, কিয় কাৰণে আহিলে, ক'ৰ পৰা আহিলে, এইবোৰ প্ৰশ্ন কিন্তু আহি আছে। কিন্তু যি ড্ৰাগছৰ সৈতে তিনিগৰাকী আটক কৰা হৈছে, এই আটক কৰা ব্যক্তিসকলৰ লগতে এগৰাকী মহিলাও আছে। ব্যক্তিসকলৰ লগত যিহেতু মহিলাগৰাকী আছে, মহিলাগৰাকী ক'ৰ পৰা আহিছিলে সকলো কিন্তু সোধা-পোছা চলাই আছে আৰক্ষী, আৰু এয়া এক বিশাল অংকৰ ড্ৰাগছ হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষীয়ে। আৰু তেওঁলোকক সোধা-পোছা চলাই আছে। তেওঁলোকে যিহেতু সুপ্ৰাকান্তি, কৰিমগঞ্জৰ যি সুপ্ৰাকান্তি এলেকা, সেই সুপ্ৰাকান্তি এলেকাত কিন্তু তেওঁলোকক এখন বাহনৰ পৰা কিন্তু আটক কৰা হৈছে, আৰু বাহনৰ তল্লাচী চলাইয়ে কিন্তু গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তল্লাচী চলাইছে আৰক্ষীয়ে তল্লাচীত কিন্তু জব্দ হৈছে কেইবা কোটি টকাৰ মূল্যৰ ড্ৰাগছখিনি। ৰোহন, আৰক্ষীয়ে কি তথ্য জনাইছে এই সন্দৰ্ভত? সেই সন্দৰ্ভত আৰক্ষীয়ে জনাইছিলে যে তেওঁলোকৰ এখন গোপন সূত্ৰ লগাইছিলে। সূত্ৰ লগাই কিন্তু বহুদিনৰ পৰা কিন্তু এনেদৰে যি ড্ৰাগছ সৰবৰাহ চলি আহিছিলে, আৰু এই সূত্ৰ লগাই কিন্তু আজিৰ দিনত কিন্তু তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে। এয়া এটা প্ৰশ্ন উত্থাপন হৈ আছে যে এই যিবোৰ ড্ৰাগছ বা হিৰ'ইনবোৰ আহি থাকে, অহাৰ সময়ত কিন্তু বহু কেইটা গেট পাৰ হৈ আহিব লাগে, কিন্তু এইবোৰ গেট কিয় ক্ৰছ কেনেকৈ কৰিব পাৰে এইবোৰ যিসকল ড্ৰাগছ কাৰবাৰী আছে, এই ড্ৰাগছ কাৰবাৰী, এয়া হৈছে প্ৰথমখন প্ৰশ্ন। কিয় কাৰণে কৰিমগঞ্জ হোৱাৰ পিছত ইমান প্ৰকাৰ ড্ৰাগছ জব্দ হয় বাৰম্বাৰ, ইমানখন গেট অতিক্ৰম যিহেতু মিজোৰামৰ পৰা আহি থাকে এইসমূহ ড্ৰাগছ সকলো সময়ত কিন্তু আৰক্ষীয়ে কৈ থাকে, কিন্তু তথাপিও কিন্তু আৰক্ষীয়ে কিয় সেইবোৰ গেটত আটক কৰিবলৈ সক্ষম নহয়, সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে আৰক্ষীৰ সন্মুখত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।